পঞ্চমপুৰয় মলয় মলয়া বায়ু আমোদিত মন নিত গীত হৈতে অপেচৰা গণ হেল্ল' এভৰিৱান, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণ বিশেষ মানে আজি দেউতাৰ 5 বছৰ মৃত্যুবাৰ্ষিক। আজি দেউতাৰ হৈ পেলাই মানুহ তেনেকৈ মতা নাই, আইতা আহিছে আৰু গাঁৱৰে আইতা এগৰাকীক পুথি কথা পঢ়িব দিছে আৰু সেয়াই সৰুকৈ পাতিছে। আৰু আজি যিহেতু 5 বছৰে হ'ল দেউতা নোহোৱা, আৰু দেউতা য'তে আছে আপোনাৰ আত্মাৰ সদগতিৰ কামনা কৰিলোঁ আৰু আমাক যাতে ভালদৰে বহুত যিমানখিনি বিচাৰোঁ তেনেকৈ এতিয়া যেনেকুৱা হৈ আছে তেনেকৈ আশীৰ্বাদ কৰিব আগলৈকো, আৰু এতিয়াও কৰিব। দেউতা আচলতে এতিয়া ভিডিঅ'ত ক'বলৈ গ'লে বহুতখিনি ক'ব লাগিব, দেউতাৰ বিষয়ে কি ক'ম মই ভাবি পোৱা নাই। বাৰু ভিডিঅ'টো চাই যাব। ইফালে দেউতাৰ হৈ চাকি গছ আগবঢ়ালোঁ। দেউতা, আপুনি য'তে আছে ভালে থাকক আৰু আমাকো আশীৰ্বাদ কৰে যেন আমি যাতে ভালে থাকোঁ সদায় আপুনি বিচৰাৰ দৰে, আৰু আপোনাৰ সপোনবোৰ যাতে সফল কৰিব পাৰোঁ। আপুনি নোহোৱাত ঘৰখন সঁচাই বৰ উদং লাগে। ঘৰৰ মুৰব্বীজন ঢুকালে হয়তো সকলোৱে বুজি পায় কেনেকুৱা অনুভৱ হয়। আপুনি য'তে আছে ভালে থাকক। এয়া প্ৰসাদৰ কাৰণে বুট আৰু কেইটামান চাউল বুটৰ লগতে দিয়া হ'ল। এয়া মগু, এয়া আইতা আৰু মায়ে সকলোবোৰ যা যোগাৰ কৰি থাপনাখন চিজিল লগাই আছে। পঞ্চমপুৰয় মলয় মলয়া বায়ু আমোদিত মন নিত গীত হৈতে অপেচৰা গণ হৰি গুণ গীত গাৱে গণৱ কিংকৰে পাপ দূৰ শোক হৰি বোলা নিৰন্তৰে। এইফালে পায়সো ৰেডি হৈ গ'ল। পায়স বাৰু মায়ে বনাইছে। এয়া প্ৰসাদত দিবলৈ হ'ল, মায়েও প্ৰসাদখিনি যা যোগাৰ কৰিছে। এয়া হ'ল পায়স। ইফালে ডাঙৰ মামীয়ে মামীৰ ছোৱালীক লৈ আহি পেলাই স্কুলৰ পৰাই সোমাই গ'ল। এইফালে বনাবলৈ কাৰণে ৰেডি কৰিলোঁ পনীৰ, বিলাহী, পিঁয়াজ, নহৰু। এইখিনি মই এতিয়া পিঁয়াজ নহৰুখিনি বিলাহীখিনি ভাজি ল'ম। এইফালে এটা দিম কেপচিকাম, সেইটো ভাজি ল'ম এতিয়া কেপচিকামটো। এইফালে বনাইছোঁ পনীৰ পকৰি। এইফালে ভাত পানী বনাই ৰেডি হৈ গ'ল। আজি সোনকালে খাম ভাতটো, কাৰণ দিনৰ ৰুটিহে খোৱা গ'ল। ভাত পানী খোৱা হৈ গ'ল। এতিয়া আৰু বেছি দেৰি নকৰোঁ, 10টা বাজিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই।